হেল্ল' গাইজ ৱেলকাম টু আৱাৰ ইউটিউব চেনেল assamroজগাৰ.com। তো আজি আমি এটা ভাল জবৰ বিষয়ে কথা পাতিম য'ত চেন্ট্ৰেলৰ জব আৰু ৰেলৱে জব। তো বহুত ৱেইট কৰি থকা এইটো ৰিক্ৰুটমেণ্ট হয়। তো বহুত দিন মূৰত RRB ফালৰ পৰা এই টেকনিচিয়ান এই ৰিক্ৰুটমেণ্ট ওলাইছে। তো এইটোৰ বিষয়ে এইটো কথা পাতিম এইটো ভিডিঅ'ত। তো কিমান কি এলিজিবিলিটি, কেইটা পোষ্ট আছে, কি ব্ৰাঞ্চৰ বাবে আছে, এইখিনি আমি এইটো ভিডিঅ'ত ডিটেইলছত চাম। তো ফাৰ্ষ্টতে আপোনালোকে কি কৰিব, assamroজগাৰ.com মাৰি দিব যিকোনো এটা ব্ৰাউজাৰত, বা আমাৰ এপ আছে, এপটো ডাউনলোড কৰি ল'ব আৰু হোৱাটছএপ বা টেলিগ্ৰাম চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে। লগতে আপোনালোকে যেতিয়া ব্ৰাউজাৰত assamroজগাৰ.com মাৰিব, তেতিয়া আপোনালোকে ইয়াতে RRB টেকনিচিয়ান ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰে RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2026 আৰু ইয়াতে টোটেল পোষ্ট আছে 6565টা পোষ্ট আছে। বহুত ভালেখিনি পোষ্ট আছে ইয়াতে। তাৰপিছত ইয়াতে আমি চাব পাৰিম আমাৰ RRB ফালৰ পৰা আহিছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, আৰু নেম অফ দ্য পোষ্ট টেকনিচিয়ান পোষ্ট ওলাইছে। লগতে এইখিনি 6565টা পোষ্ট। লগতে আপোনাৰ কি কোৱালিফিকেশ্যন লাগিব, যদি আপোনাৰ কি কোৱালিফিকেশ্যন আছে আপুনি এই পোষ্টৰ বাবে এপ্লাই কৰাৰ বিষয়ে, তো এইখিনি আমি তলত ভালকৈ চাম। তো মেইনলি আপোনাৰ যদি BSc আছে, ডিপ্ল'মা আছে ইঞ্জিনিয়াৰিঙত, বা ডিগ্ৰী আছে ইঞ্জিনিয়াৰিঙত, BTech, আৰু লগতে যদি আপোনাৰ ITI আছে তেন্তে আপোনালোকে পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। লগতে এজ লিমিট আছে ইয়াতে 18 পৰা 30 আৰু 18 পৰা 33 ইয়াৰ। আৰু লগতে আপোনাৰ এজ ৰিলেক্সেশ্যন আছে, এইখিনি আমি ডিটেইলছত ভালকৈ কথা পাতিম পিছত। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজ 500 লাগিব আনৰিজাৰ্ভ, আৰু 250 ৰিজাৰ্ভৰ বাবে। আৰু মেইন ইম্পৰ্টেণ্ট ইয়াতে হ'ল আমাৰ ষ্টাৰ্টিং ডেট 30 জুনৰ পৰা ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেট থাকিব 29 জুলাই 2026। তো একমাহ আপোনালোকে পাব হাতত এপ্লাই কৰাৰ বাবে। তো আমি ডাইৰেক্টলি ইম্পৰ্টেণ্ট কথাখিনি জাষ্ট আমি ইয়াতে কথা পাতিম। তো য'ত ইয়াত 6238টা পোষ্ট যিখিনি আছিলে টোটেল পোষ্ট, তাৰ ভিতৰত ইয়াতে পোষ্টখিনি ডিভাইড কৰি দিছে। তো ইয়াতে পোষ্টখিনি ডিভাইড কেনেকৈ কৰিছে, টেকনিকেল গ্ৰেড 1 ছিগনেল ইয়াতে 323টা পোষ্ট, আৰু টেকনিকেল গ্ৰেড 3 ইয়াতে 6242টা পোষ্ট, এনেকুৱাকৈ ইয়াতে ডিভাইড কৰিছে। আৰু আমাৰ গুৱাহাটীত কেইটা পোষ্ট আছে এতিয়ালৈকে অফিচিয়েল যিখিনি জোন হিচাপে যিটো আমাৰ আহে পোষ্ট আহে, সেইখিনি এতিয়ালৈকে আপলোড হোৱা নাই। আপলোড হ'লে আমি নিশ্চয় ইয়াতে আপডেট কৰি দিম, বা আমি ইউটিউব যোগেৰে আমি জনাই দিম। আৰু ইয়াতে পে স্কেলটো চাব পাৰে। তো আপোনালোকে অলৰেডি জানে চেন্ট্ৰেলৰ জবত বহুত চেলাৰী থাকে, মেইনলি ৰেলৱে জবত আৰু বেছিকৈ থাকে। তো ঠিক আছে, তো এতিয়া আমি চাম এজ লিমিটটো চাম আমি। টেকনিকেল গ্ৰেড 1 ছিগনেল তাৰ বাবে থাকিব 18 পৰা 33 ইয়াৰ, আৰু টেকনিকেল গ্ৰেড 3 ইয়াতে এজ লিমিট থাকিব 18 পৰা 30 ইয়াৰ। লগতে এই এজ ৰিলেক্সেশ্যন এইটো কিহৰ ওপৰত থাকিব, এই দুয়োটাৰ ওপৰত থাকিব। টেকনিকেল গ্ৰেড 1 আৰু 3 দুয়োটাৰ ওপৰত এজ ৰিলেক্সেশ্যন থাকিব, য'ত OBC NCলৰ বাবে 3 ইয়াৰ, SC STৰ বাবে 5 ইয়াৰ, আৰু ইয়াতে ফিজিকেল হেণ্ডিকেপ্ড আনৰিজাৰ্ভ EWSৰ বাবে 10 ইয়াৰ, OBC NCলৰ বাবে 13 ইয়াৰ, SC STৰ বাবে 15 ইয়াৰ। এইখিনি ফিজিকেল হেণ্ডিকেপ্টৰ বাবে। অ'কে, আৰু লগতে এতিয়া আমি চাম মেইন আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে নে নাই। মেইনলি আপোনাৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি মেচ নকৰে তেন্তে আপুনি এপ্লাই কৰিব নোৱাৰিব। মেইন কথাটো হ'ল আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজ আপোনাৰ ঠিক ঠাক আছে নে নাই। তো মেইনলি আমি ইয়াতে চাম এডুকেশ্যন কোৱালিফিকেশ্যন। টেকনিকেল গ্ৰেড 1 ছিগনেল ইয়াতে টেকনিকেল গ্ৰেড 1 ছিগনেলত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ বেচেলাৰ অফ ছায়েন্স ইন ফিজিক্স। যদি আপুনি BSc থাকে, আপুনি ফিজিক্স লয়, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। নহ'লে যদি আপোনাৰ BTech থাকে ইলেক্ট্ৰনিক্সত, BTech থাকে BTech কম্পিউটাৰ ছায়েন্সত, ইনফৰমেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, বা BSc ইন কম্বিনেশ্যন অফ এনি ছাব ষ্ট্ৰীম অফ বেচিক ষ্ট্ৰীম অফ ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন, যদি এইখিনিত আপোনাৰ যদি মিলে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে যদি আপোনাৰ তাত 3 ইয়াৰ ডিপ্ল'মা আছে, আৰু ডিপ্ল'মা আপোনাৰ কোনখন ব্ৰাঞ্চৰ আছে ইয়াতে মেনশ্যন কৰি থকা যিখিনি ইয়াতে ব্ৰাঞ্চ আছে, তাত যদি আপোনালোকে যদি ডিপ্ল'মা আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ BE বা BTech যদি আছে, ডিগ্ৰী আছে ইঞ্জিনিয়াৰিঙত, ওপৰত
এইখিনি ষ্ট্ৰীমৰ ওপৰত ইলেক্ট্ৰনিক্স কম্পিউটাৰ ইনফৰমেশ্যন টেকন'লজি ইনষ্ট্ৰুমেণ্টেশ্যন তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব টেকনিকেল গ্ৰেড 1 ছিগনেলৰ বাবে অ'কে এতিয়া আমি চাওঁ টেকনিকেল গ্ৰেড 3 ইয়াতে আপুনি ক্লাছ 10 পাছ থাকিব লাগিব আৰু লগতে আপোনাৰ ITI লাগিব আৰু ITIটো NCVT বা SCVT পৰা হ'লেও হ'ব ঠিক আছে তো তলত নটিফিকেশ্যন আছে তাতে চাব আপোনাৰ কি ITI ব্ৰাঞ্চ আপোনাৰ ছিলেক্টেড ব্ৰাঞ্চ আপোনালোকে চাই ল'ব এপ্লাই কৰিবৰ বাবে লগতে যদি আপুনি এপ্ৰেণ্টিছ কৰি থাকে থ্ৰু ITI তেন্তে আপোনালোকে অলপ হেল্প পাব পাৰে তো ইয়াতে আমি চাম আপোনাৰ যেতিয়া এই এক্সামটো যেতিয়া আপোনালোকে এপ্লাই কৰিব আপোনাৰ কিমান ফিজ দিব লাগিব সেইখিনি আমি চাম SC ST বাবে 250 টকা এক্স ছাৰ্ভিচ মেনৰ বাবে 250 টকা ফিমেল 250 ট্ৰেন্সজেণ্ডাৰ 250 মাইনৰিটিজ 250 ইকনমিকেল বেকগ্ৰাউণ্ড ক্লাছ 250 আৰু যদি আপুনি আনৰিজাৰ্ভড হয় তেন্তে আপোনাৰ 500 টকা লাগিব আৰু আপুনি অনলাইন থ্ৰু পইচাটো দিব লাগিব লগতে এই ছিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব এইটো জবৰ বাবে য'ত আপোনাৰ 3টা ষ্টেজত আপোনাৰ এক্সামটো হ'ব ফাৰ্ষ্ট আপোনালোকে কম্পিউটাৰ বেছ টেষ্ট আপোনালোকে CBT দিব লাগিব তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব তো মেইনলি ক'ব গ'লে ইয়াতে CBT এটাই হ'ব ঠিক আছে আৰু এইখিনি এপ্লাই কৰাৰ বাবে এইখিনি আপোনালোকৰ লাগিব প্ৰচেছখিনি অলপ চাই ল'ব কি লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব পাছপৰ্ট চাইজ ফটো লাগিব ছিগনেচাৰ লাগিব ফিজ লাগিব এইখিনি চাই ল'ব লগতে ডেটখিনিতো মই আগতে কৈছিলোঁ ইয়াতে 30 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু 29 জুলাই 2026ত শেষ হ'ব আৰু ইয়াতে মেইন ইম্পৰ্টেণ্ট জেগা হয় ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ডাইৰেক্ট এপ্লাই লিংকত গুচি যাব য'ত আপোনালোকে ফাৰ্ষ্টতে ৰেজিষ্ট্ৰেশ্যন কৰি কিনে আপোনালোকে এপ্লাই কৰিব পাৰে অ'কে তো ইয়াতে চাব পাৰে ফাৰ্ষ্ট আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰপিছত লগ ইন কৰিব ঠিক আছে আৰু যদি ইয়াতে ক্লিক কৰে অফিচিয়েল নটিফিকেশ্যন ইয়াতে ক্লিক কৰিলে এই জবৰ বাবে যিটো অফিচিয়েল নটিফিকেশ্যন ইয়াতে আপোনালোকে চাব পাৰিব তো ডিটেইলছত চাব পাৰিব ইয়াতে কি ছাবজেক্ট থাকিব এইখিনি চাব পাৰে চিলেবাছখিনি ইয়াতে চাব পাৰে মেথছ থাকিব জেনেৰেল ইণ্টেলিজেণ্ট ৰিজনিং ছায়েন্স এইবিলাক থাকিব এইটো আপোনালোকে অলপ ডিটেইলছত চাই ল'ব ঠিক আছে আৰু নেক্সট ভিডিঅ'ত আমি আনি আছোঁ আৰু ইয়াতে চাব পাৰে ITIৰ বাবে কি ব্ৰাঞ্চ আছে সেইখিনি আপোনালোকে চাই ল'ব এইখিনি চাই ল'ব আপোনালোকে ইয়াতে বহুতখিনি আছে ডিজেল আছে তাৰপিছত ইলেক্ট্ৰিকেল আছে এইখিনি আপোনালোকে চাই ল'ব নটিফিকেশ্যন কাৰণ ইয়াতে বহুতখিনি লাম্বা লিষ্ট ইয়াতে দিয়াটো সম্ভৱ নহয় ৱেবছাইটত আপোনালোকে চাই ল'ব আৰু নেক্সট ভিডিঅ'ত আমি আনিম চিলেবাছ আমি লৈ আহিম ভিডিঅ' তো সেইবাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মেইনলি এই RRB টেকনিচিয়ান ইয়াতে যিখিনি আমাৰ দুটা পোষ্ট আছে মানে দুটা ব্ৰাঞ্চত পোষ্ট আছে টেকনিকেল গ্ৰেড 1 টেকনিকেল গ্ৰেড 3 ইয়াৰ টেকনিকেল গ্ৰেড 1ৰ চিলেবাছ আৰু টেকনিকেল গ্ৰেড 3 চিলেবাছ লৈ আমি নেক্সট আগন্তুক যিটো ভিডিঅ' আমি এইটো ভিডিঅ'ত লৈ আহিম চিলেবাছ লৈ আহিম তো তাৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে আমাৰ ৱেবছাইটত ভিজিট কৰিব এই পষ্টৰ বাবে ashramrojgar.com তো আমাৰ এপ আৰু হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে আমাৰ এপটো ডাউনলোড কৰি ল'ব ধন্যবাদ